নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। এটা গুৰুত্বপূৰ্ণ আপডেট দিবৰ কাৰণে এইটো ভিডিঅ' মই বনালোঁ। লাখপতি বাইদেউৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ। বহুতে কিছুমান প্ৰশ্ন সুধি আছে যে লাখপতি বাইদেউৰ চেকটো পোৱা হৈছে, কিন্তু এতিয়ালৈকে টকা সোমোৱা নাই। কেতিয়া সোমাব পাৰে বা কি কথা, তাৰ বিষয়ে আজিৰ ভিডিঅ'ত মই কথাটো ক'ব বিচাৰিছোঁ। চাওক, যোনটো চৰকাৰে দিয়া চেকটো তাৰ ভেলিডিটি দিয়া থাকে 3 মাহ, আৰু এই 3 মাহৰ ভিতৰত যদি আপোনালোকৰ টকাটো নোসোমায়, টকাটো আপোনালোকে লাভ কৰিবলৈ সক্ষম নহ'ব। বহুতৰে পইচা সোমাইছে, বহুতৰে সোমোৱা নাই, একেলগে কিন্তু চেক পাইছে, তাৰ পাছতো টকা সোমোৱা নাই। কিছুমানৰ টকা সোমাই গৈছে। চাওক, এই চৰকাৰৰ যিকোনো টকা DBD চিষ্টেমত, যোনটো আধাৰৰ লগত লিংক থাকিব লাগিব আপোনাৰ একাউণ্ট নাম্বাৰ, DBD চিষ্টেমত একাউণ্টত টকাবোৰ সোমায়। চ' কিছুমানে ভাবে যে মই ষ্টেট বেংকত একাউণ্ট খুলিছিলোঁ, ষ্টেট বেংকত আধাৰ কাৰ্ডৰ জৰিয়তে মই একাউণ্ট খুলিছিলোঁ, কিন্তু অলৰেডি মোৰতো আধাৰ কাৰ্ড লিংক থাকিবই, কিন্তু সেইটো আপোনালোকৰ ভুল পাৰচেপশ্যন। যদিও আপোনালোকে আধাৰ কাৰ্ডৰ লগত একাউণ্ট খোলে, ষ্টেট বেংকত হওক বা পাঞ্জাৱ নেশ্যনেল বেংকত, যিকোনো বেংকতে আপোনালোকক খোলক, আধাৰ কাৰ্ড আপোনালোকৰ অট'মেটিক লিংক নহয় এটা বেংকৰ বাহিৰে, যিটো বেংক হৈছে ইণ্ডিয়ান পষ্ট পে'মেণ্ট বেংক। ইণ্ডিয়ান পষ্ট পে'মেণ্ট বেংকত আপোনালোকে যদি আধাৰ কাৰ্ডৰ থ্ৰুদিয়ে একাউণ্ট খোলে, তেন্তে লগে লগে আপোনাৰ আধাৰৰ লগত লিংক হৈ যায়। কিন্তু ষ্টেট বেংক বা পাঞ্জাৱ নেশ্যনেল বেংক তেনেধৰণৰ বেংকবোৰত আধাৰ কাৰ্ডৰ কাৰণে আপোনালোকে বেলেগকৈ ফৰ্ম ফিল আপ কৰি লিংক কৰাব লাগিব। চ' সেইটো কথা খুবেই গুৰুত্বপূৰ্ণ, আপোনালোকে এইটো ভুল নুবুজিব। কিয় এইটো কথা মই কৈছোঁ, কাৰণ কিছুমানৰ টকা সোমোৱা নাই লাখপতি বাইদেউৰ। চ' এনেকুৱা ধৰণৰ আধাৰ কাৰ্ড লিংক নথকাৰ বাবে তেখেতলোকৰ পইচাটো পেণ্ডিং হৈ যায়, আৰু পাছত কি হৈ যায়, 3 মাহ হোৱাৰ লগে লগে আপোনাৰ চেকখনৰ ভেলিডিটিটো শেষ হৈ যায় আৰু টকাটো চৰকাৰৰ হাতলৈ ঘূৰি যায়গৈ। চ' এনেধৰণৰ কিছুমান সমস্যাৰ কাৰণে কিছুমানে পইচাটো লাভ কৰিব পৰা নাই। তাৰ বাবে আজি ভিডিঅ'টো বনালোঁ, আপোনালোকক এটা কুইক আপডেট দিম বুলি। যদি আপোনালোকৰ একাউণ্টত আধাৰ লিংক নাই, তেন্তে আপোনালোকে আধাৰ লিংকটো কৰি লওক। আৰু কেনেকৈ আপোনালোকে কৰিব পাৰে, অনলাইনটো আপোনালোকে কিছুমান বেংকৰ কৰি ল'ব পাৰে। তাৰ ভিডিঅ' মোৰ চেনেলত দি থোৱা আছে, আপোনালোকে চাব পাৰিব। মই ডেছক্ৰিপশ্যনতো লিংকটো দি দিম, আপোনালোকে তাত ক্লিক কৰি চাব পাৰিব। যদি আপোনালোকে অনলাইন নকৰে, বেংকতো গৈ আপোনালোকে কৰিব পাৰিব। চ' বেংকত কৰি লওক, বা আপোনালোকে আৰু এটা অপশ্যন ৰাখিব পাৰে, ইণ্ডিয়ান পষ্ট পে'মেণ্ট বেংক। এদিনতে আপোনালোকে খুলি ল'ব পাৰিব, আজিকালি অনলাইনটো হৈ যায়। বা আপোনালোকে CSPত গৈ বা বেংকত গৈ আপোনালোকে কৰিব পাৰে। চ' সেইটো আপোনালোকে কৰি লওক, তেতিয়া আপোনালোকৰ পইচা পোৱাটো, যদি আপোনালোকে চেক পাইছে, তেন্তে আপোনালোকে পইচাটো নিশ্চয় পাব। এই আধাৰ লিংক নথকাৰ বাবে কিছুমানৰ টকা সোমোৱা নাই, সেইটো কাৰণে কিছুমানে টকা পাবলৈ সক্ষম হোৱা নাই। একেলগে চেক পাইছে, কিন্তু কিছুমানৰ সোমাইছে, কিছুমানৰ সোমোৱা নাই। চ' তেনেধৰণৰ যদি সমস্যা আপোনালোকৰ হোৱাটো নিবিচাৰে, তেন্তে আপোনালোকে সেইটো কাম কৰি লওক। আৰু এইটো কথা আপোনালোকক মই জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। আৰু এনেধৰণৰ আপোনালোকে চৰকাৰী ৰিলেটেড যিকোনো স্কিমৰ বিষয়ে কথা জানিবলৈ, বা যিকোনো আঁচনিৰ বিষয়ে, বা যিকোনো চৰকাৰী চাকৰিৰ কথা জানিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আজিৰ ভিডিঅ'ত আমি ইমানতে সামৰণি মাৰিছোঁ। আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় আই অসম, বন্দে মাতৰম।